কাজিৰঙাত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা। বিগত বৰ্ষতকৈ এইবেলি পৰ্যটকৰ সংখ্যা অধিক হ'ব বুলি আশা কৰা হৈছিল যদিও বাস্তৱ ক্ষেত্ৰত বৰ্তমানলৈ ইয়াৰ বিপৰীত ছবিহে পোহৰলৈ আহিছে। কাজিৰঙাত চলিত পৰ্যটন বৰ্ষ অৰ্থাৎ 2023-24 পৰ্যটন বৰ্ষত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই শেহতীয়াকৈ পৰ্যটকৰ তথ্য প্ৰকাশ কৰাৰ পাছতেই স্পষ্ট হৈ পৰিছে এই কথা। তথ্য অনুসৰি 2022-23 পৰ্যটন বৰ্ষ অৰ্থাৎ যোৱাটো পৰ্যটন বৰ্ষৰ প্ৰথম 4টা মাহত পৰ্যটকৰ সংখ্যা আছিল ক্ৰমে অক্টোবৰত 14,490, নৱেম্বৰত 40,470, ডিচেম্বৰত 64,423 আৰু জানুৱাৰীত 53,520 জন। ইয়াৰ বিপৰীতে চলিত পৰ্যটন বৰ্ষত উদ্যান দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ক্ৰমে অক্টোবৰত 17,221, নৱেম্বৰত 35,006, ডিচেম্বৰত 65,139 আৰু জানুৱাৰীত 53,957 জন। বিগত বৰ্ষৰ প্ৰথম 4টা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা পৰ্যটকৰ মুঠ সংখ্যা আছিল 1,72,903 জন আৰু চলিত পৰ্যটন বৰ্ষৰ প্ৰথম 4টা মাহত পৰ্যটকৰ সংখ্যা হৈছে 1,71,373 জন। অৰ্থাৎ চলিত পৰ্যটন বৰ্ষৰ প্ৰথম 4টা মাহত কাজিৰঙাত বিগত বৰ্ষতকৈ 1,530 গৰাকী পৰ্যটক কমকৈ আহিল। এই সংখ্যাই এতিয়া স্বাভাৱিকতে চিন্তিত কৰি তুলিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যৱসায়ী তথা সচেতন মহলক। জীপ, হাতী, লজ, হোটেল, ৰেষ্টুৰেণ্ট ব্যৱসায় পূৰ্বৰ বৰ্ষতকৈ কিছু সেমেকা বুলিও জানিব পৰা গৈছে। কাজিৰঙাৰ একাংশ পৰ্যটন উদ্যোগীৰ মতে পৰ্যটন বিভাগৰ উদাসীনতা, নতুনত্বহীনতাৰ বাবেই ক্ৰমে কাজিৰঙাত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা। যিধৰণে ৰাজ্যৰ পৰ্যটন বিভাগ কাজিৰঙাত কেৱল নামতহে আছে বুলিও ক্ষোভ ব্যক্ত কৰে পৰ্যটন ব্যৱসায়ীসকলে। পৰ্যটকৰ প্ৰচুৰ সম্ভাৱনা থকা কাজিৰঙাত কেৱল জীপ ছাফাৰী, হাতী ছাফাৰী কৰিয়েই উভতি যাবলগীয়া হয় দূৰ দূৰণিৰ পৰা অহা দেশী বিদেশী পৰ্যটক। বন বিভাগে কিছু চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া যথেষ্ট নহয়। কেৱল যেন প্ৰচাৰতেই দায়িত্ব শেষ ৰাজ্যৰ বিয়াগুম পৰ্যটন বিভাগৰ। আশ্চৰ্যকৰভাৱে কাজিৰঙাত থকা পৰ্যটন বিভাগৰ আটাইকেইটা পৰ্যটন নিবাসত অব্যাহত আছে মেৰামতিৰ কাম। পৰ্যটকৰ প্ৰথম পচন্দ বনানী, বনশ্ৰী, কুঞ্জবন পৰ্যটন নিবাসত এতিয়াও চলিছে মেৰামতি। পৰ্যটকৰ ভৰপক সময়ত পৰ্যটন নিবাস মেৰামতি কৰি চমক দেখুওৱা পৰ্যটন বিভাগক সেয়েহে নামতহে আছে বুলি ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে। আচলতে চাওক, যোৱা বৰ্ষবিলাকৰ তুলনাত এইবছৰ কাজিৰঙাত মানে টুৰিষ্টৰ সংখ্যা নিচেই কম। ইয়াতে কেইবাটাও হয়তো কাৰণ হ'ব পাৰে, যেনে ধৰক আপোনাৰ যিসকল পৰ্যটক আহে সেই পৰ্যটকসকলক অকল কাজিৰঙা নেশ্যনেল পাৰ্কখন চোৱাৰ উপৰিও ইয়াতে কিছুমান এনেকুৱা সুবিধা কৰিব লাগে যাতে দুদিনীয়া বা তিনিদিনীয়া যিবিলাক পেকেজ লৈ পেলাই আহে মানুহবিলাক, সেই বস্তুটো আচলতে ইয়াতে অকল কাজিৰঙাখন চোৱাৰ পিছত আৰু তেনেকুৱা বিশেষ জেগা নাথাকে। বায়'ডাইভাৰ্চিটি পাৰ্ক অৰ্কিডখন আছে, কিন্তু সেইটোৱে ছাফিচিয়েণ্ট নহয় আচলতে। ইয়াতে খুব বেছি 1-1.5 ঘণ্টা সময় পাৰ কৰিলে তাৰপিছত আপোনাৰ নেশ্যনেল পাৰ্কখন 2টা জেগাত চালে ধৰি ল'লোঁ মই, এলিফেণ্ট ছাফাৰী কৰিলে, জীপ ছাফাৰী কৰিলে। তাৰ উপৰিও কিন্তু চৰকাৰখনৰ কৰণীয় কিছুমান কাম আছে, যিবিলাকৰ পৰা মানে পৰ্যটকসকলক আকৰ্ষিত কৰিব পৰাকৈ কিছুমান কৰণীয় কাম আছে, আৰু সেইখিনি হোৱা নাই কাৰণে মই ভাবোঁ যে পৰ্যটকৰ সংখ্যা কমি গৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।